নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত আজিৰে পৰা আয়োজন কৰা হৈছে বিশাল ধৰ্মীয় মেলা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি ফিতা কাটি এই মেলাৰ শুভ উদ্বোধন কৰা হৈছে। আৰু এই ধৰ্মীয় মেলা আজিৰ পৰা শুভ উদ্বোধন কৰা হৈছে। আৰু মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি আজিৰে পৰা আয়োজন কৰা হৈছে এই ধৰ্মীয় মেলা। আৰু এই ধৰ্মীয় মেলা 20 ফেব্ৰুৱাৰী 2026 তাৰিখলৈকে চলিব। আৰু এই মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, দোকান পোহাৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে ভক্তসকলৰ। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি এই ধৰ্মীয় মেলাৰ শুভাৰম্ভণি কৰা হৈছে। আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অশেষ প্ৰচেষ্টাত তেখেতলোকে এই মেলাৰ আজি এই অনুষ্ঠান শুভাৰম্ভণি কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰে ইতিমধ্যে মেলাৰ শুভাৰম্ভণি কৰা হৈছে আৰু ফিতা কাটি ইয়াত মেলাৰ শুভাৰম্ভণি কৰা হৈছে। আৰু লগেদি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি এই মেলাৰ অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছে। সঁচাই এক আনন্দময় পৰিৱেশ, এক ধৰ্মীয় বাতাবৰণ বিৰাজ কৰিছে আজি শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু ইয়াতে আছে মেলা উদযাপন সমিতিৰ সম্পাদক, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আটক ধুনীয়াকৈ মেলা উদযাপন কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। আৰু আজিৰ পৰাই ইতিমধ্যে ফিতা কাটি আপোনালোকে মেলাৰ শুভাৰম্ভণি কৰিলে, কি ক'ব? হয়, ওম নম শিৱায়, গুপ্তেশ্বৰায় ভৈৰৱায় নম নম। শিৱৰাত্ৰি মহোৎসৱত আমি প্ৰত্যেক বছৰে আজি 1500 শতিকাৰ পৰা গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত মেলা আয়োজন কৰাৰ যি দৃষ্টান্ত আছে সেইটো সঁচাকৈ প্ৰশংসনীয়। এক পুৰণা ইতিহাস বহন কৰা এই মন্দিৰ ভাগটোত আমি প্ৰত্যেক বছৰে আটক ধুনীয়াকৈ মেলা আয়োজন কৰোঁ। আৰু এই বছৰো খুব ধুনীয়া পৰিৱেশত আমি মহাশিৱৰাত্ৰি মহোৎসৱৰ 6 দিনীয়া কাৰ্যসূচীৰে 20 ফেব্ৰুৱাৰী পৰ্যন্ত এই উৎসৱটি উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ এই গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ শিঙৰিত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম ঘটে। বহু ৰাষ্ট্ৰৰ পৰা, যেনেকৈ ভূটান, নেপাল, অৰুণাচল, ম্যানমাৰ, ইহঁতৰ পৰাও ভক্তসকলৰ সমাগম ঘটে। আমি খুব এটা ধুনীয়া পৰিৱেশত সকলো ভক্তসকলক আহি বাবাৰ আশীৰ্বাদ ল'বলৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। শান্তি শৃংখলাৰে যেন 6 দিন কাৰ্যসূচীৰে আহ্বান কৰা এই মেলা ভাগটি পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৰে সহভাগিতা কামনা কৰিছোঁ। ধন্যবাদ। আৰু দেখা গৈছে বহুতো ভক্তই যিহেতু বাহিৰৰ পৰা আহিব, দূৰ দূৰণিৰ পৰা আহিব, তেখেতলোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰি থোৱা হৈছে নেকি? হয়, নিশ্চয় কৰিছোঁ। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বহাৰ ব্যৱস্থা কৰিছোঁ, খাদ্যৰ ব্যৱস্থা কৰিছোঁ, পানী যোগানৰ ব্যৱস্থা কৰিছোঁ। ইয়াত স্বাস্থ্য শিবিৰ আছে, ফায়াৰ ব্ৰিগেড আছে, মেডিকেল আছে, পুলিচ প্ৰশাসন আছে। সকলো প্ৰকাৰৰ সহায় সহভাগিতাৰ আমি ব্যৱস্থা কৰিছোঁ, সহায় সহযোগৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু ধুনীয়া পৰিৱেশত আমি সকলো ধৰণৰ ব্যৱস্থাটো কৰি থৈছোঁ। হয়, ইতিমধ্যে শুনিলে এই মেলাত যিসকল ভক্তপ্ৰাণ লোকে আহিম বুলি ভাবিছে তেখেতলোকে বিনা দ্বিধাই ইয়াত আহক। ইয়াত আহিলে প্ৰতিটো ব্যৱস্থা উদযাপন সমিতিয়ে আপোনা হ'বৰ কাৰণে কৰি থৈছে। মনোৰঞ্জন ধৰ্মীয় যিসমূহ বয়বস্তু ইয়াত আহিছে মেলাত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখা গৈছে এই মেলা চৌহদত। আৰু মেলা চৌহদত আজিৰে পৰা যিহেতু 6 দিনীয়া কাৰ্যসূচীৰে এই মেলা অনুষ্ঠিত হ'ব। আৰু ইয়াত ভক্তসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জানিম। কি ক'ব আজিৰ দিনটোত? ওম নম শিৱায়। ঐতিহাসিক শিঙৰি মেলা আজিৰ দিনটোত এইবাৰ বিশেষভাৱে মন্দিৰৰ পবিত্ৰতা ৰক্ষাত গুৰুত্ব দিয়া হৈছে। আৰু সেইমতে এইবাৰ যিখিনি আমি আশা কৰোঁ, এইবিলাক যিখিনি দৰ্শক আহিব ইয়ালৈ, যিবিলাক ভক্তবান ৰাইজ আহিব, তেওঁলোক পূৰা ভক্তিভাৱ লৈ আহিব আৰু ঈশ্বৰ ভক্তিৰ ওপৰতে বেছি গুৰুত্ব দিব আৰু মন্দিৰৰ পবিত্ৰতা সম্পূৰ্ণ ৰক্ষা কৰিব বুলি আশা ৰাখিছোঁ। আৰু সমূহ অসমবাসীক এই মেলালৈ আহিবলৈ আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৱে আহক এই বৃহৎ ধৰ্মীয় মেলাত আহি পেলাই আপোনালোকেও মেলা উপভোগ কৰক আৰু শ্ৰী শ্ৰী শিৱৰ আশীৰ্বাদ লৈ যাওক, তাৰে কামনা কৰিছে। ইয়াত আৰু বিষয়ববীয়া আছে, কি ক'ব আজিৰ দিনটোত চমুকে? হৰ হৰ মহাদেৱ। আজি খুব আনন্দৰ দিন, ভাল লাগিছে। শিৱৰাত্ৰি আমাৰ শিঙৰিৰ ঐতিহাসিক মেলা, এটা মেলা চলিব, 6 দিনীয়া কাৰ্যসূচীৰে মেলা চলিব। আৰু এই শিৱৰাত্ৰি মেলাত
দেশৰ আমাৰ অসমৰ চাৰিওফালৰ মানুহ আহিব। ইয়াত ভক্তগণ গোটেই ৰাতি পূজা হ'ব, চাৰিপহৰৰ পূজা হ'ব। তাৰপিছতে কাইলৈ ৰাতিপুৱা প্ৰসাদ বিতৰণ হ'ব। আৰু এই আমাৰ শিঙৰি স্থানৰ পৰাই যি অতিৰুদ্ৰ মহাযজ্ঞ হৈছিলে তাতো এটা ডাঙৰ গুৰুত্বপূৰ্ণ গোটেই অসম ভাৰতে আমাৰ এই শিঙৰি মন্দিৰ চিনি পালে। তাৰপিছত এতিয়া আমাৰ অহা কাইলৈৰ পৰা আমাৰ মেলা চলিব আৰু শিৱৰাত্ৰিত আপোনাৰ চাকি ধূপ ধূনা গোটেই এইখিনি ইয়াতে চলিব। সেৱা দৰ্শন কৰিব, বাছ ইমানখিনি। হৰ হৰ মহাদেৱ। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি হৰ হৰ মহাদেৱ কৈ পেলাই মেলাৰ শুভাৰম্ভণি কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে কাৰ্যালয়ত যিসকলে দায়িত্বভাৰ গ্ৰহণ কৰিব, বিভিন্ন দিশত দায়িত্ব ল'ব, তেখেতলোকক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে দায়িত্বসমূহ প্ৰদান কৰা হৈছে যিসকলে এই দায়িত্বৰ লগত জড়িত হ'ব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই মেলাৰ আজি শুভাৰম্ভণি কৰা হৈছে। আৰু ইয়াতে মেলাৰ আৰু এগৰাকী বিষয়ববী আছে মেলা উদযাপন সমিতিৰ। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। আজি আমি খুবেই আনন্দিত, খুবেই সুখী। আজি বাবা চৰণত মহাশিৱৰাত্ৰিৰ আয়োজন হৈছে। আমি ইতিমধ্যে মেলা বজাৰ আমি শুভাৰম্ভ কৰিলোঁ, অস্থায়ী কাৰ্যালয় উন্মোচন কৰিলোঁ। আমাৰ মাজত শিঙৰিবাসী ৰাইজে যথেষ্ট সহায় সহযোগ আমি পাইছোঁ। অনুষ্ঠানটি এতিয়ালৈকে সুকলমে চলি আছে। প্ৰশাসনৰ তৰফৰ পৰা আমি যথেষ্ট সহায় সহযোগ পাইছোঁ। আৰু ভক্তপ্ৰাণ ৰাইজ আপোনালোকে দেখিব ভিতৰলৈ যথেষ্ট মানুহ ইতিমধ্যে আজি এতিয়ালৈকে প্ৰায় 20,000 মানুহ আহি পেলাই বাবাৰ চৰণত আশীৰ্বাদ লৈছে। আৰু আগন্তুক সময়লৈকে আজি ৰাতি জহামাৰী ৰাইজৰ ভাওনা আছে, শিঙৰিৰ স্থানীয় মানুহৰ ভাওনা আছে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি থাকিব পাৰে। আমি অনুমান কৰিছোঁ আজি এটা পবিত্ৰ দিনত ইয়াতে প্ৰায় 1.5 লাখ মানুহৰ ভক্তৰ সমাগম হ'ব বুলি আজি আমি আশাবাদী। হয়, ইতিমধ্যে শুনিলে আজিয়ে প্ৰায় 1 লক্ষাধিক ভক্তৰ সমাগম ঘটিব শিঙৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু আমি দেখুৱাই আছোঁ এনেদৰেই আজিৰ পৰা আৰম্ভ হৈছে শিঙৰিত বৃহৎ ধৰ্মীয় মেলা। আৰু এই ধৰ্মীয় মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, বিভিন্ন ৰাষ্ট্ৰৰ পৰাও ভক্তৰ আগমন ঘটিব এই মেলাত। আৰু তাকে লৈ মেলা পৰিচালনা সমিতি এতিয়া তৎপৰ হৈ পৰিছে, কিয়নো কেইবাখনো ৰাষ্ট্ৰৰো ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত থাকিব এই মেলাৰ সমূহ কাৰ্যসূচীত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু আজিৰ পৰাই গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত 6 দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হৈছে বৃহৎ ধৰ্মীয় মেলা। আৰু এই ধৰ্মীয় মেলাত সকলোৱে আহক আৰু মেলা উপভোগ কৰক। লগেদি শ্ৰী শ্ৰী ভোলানাথৰ আজি আশীষ লওক সকলোৱে, তাৰে কামনা কৰিছে মেলা পৰিচালনা সমিতিয়ে আৰু এই মন্দিৰ পৰিচালনা সমিতিয়ে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ দৃশ্য। কি ক'ব আজিৰ দিনটোত? হয়, এইবাৰ 2026 বৰ্ষৰ যি মহাশিৱৰাত্ৰিৰ মেলা আমি ধুমধামেৰে আয়োজন কৰা হৈছে। আমি লগতে এই আজি মেলা বজাৰ অপেনিং হ'ল। আজি 15 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে যি মহাশিৱৰাত্ৰি মেলাৰ আয়োজন কৰা হৈছে, তাৰ কাৰণে অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তগণ আহিব, লগতে সাধু সন্যাসীসকল আহিব, তেওঁলোক সকলোকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁলোকক মন্দিৰলৈ আমি আহিবৰ বাবে সকলোকে আহ্বান জনাইছোঁ। এই মেলাভাগ যাতে খুব সুন্দৰভাৱে উপভোগ কৰে তাৰ বাবে আমি গোটেই সমূহ ৰাইজক আমাৰ মন্দিৰ কমিটিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৰে এটাই বাৰ্তা ভক্তসকললৈ, সকলোৱে আহক শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলা উপভোগ কৰক। আৰু আজিৰ পৰাই আয়োজন কৰা হৈছে এই মহাশিৱৰাত্ৰি মেলা, অৰ্থাৎ বৃহৎ ধৰ্মীয় মেলা। আৰু ইয়াত এনেদৰেই আৰক্ষীৰ লোকেও নিজৰ দায়িত্ব পালন কৰি আছে। তেখেতলোকে অতি নিষ্ঠাৰে আৰু কষ্টেৰে ভক্তসকলক নিৰাপত্তা দিয়াৰ কাৰণে ইয়াত অহৰহ চেষ্টা অব্যাহত ৰাখিছে। আৰু এনেদৰেই আজিৰ এই মেলাভাগী শুভাৰম্ভণি কৰি আছে। আৰু এনেদৰেই আগন্তুক দিনতো 6 দিনৰ যি কাৰ্যসূচী সুকলমে পাৰ হওক তাৰে কামনা কৰিছে আজি মেলা উদযাপন সমিতিয়ে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।